অসমৰ মুখ্যমন্ত্ৰীয়ে আজি যি প্ৰমোদ ভ্ৰমণ তেখেতে প্ৰমোদ ভ্ৰমণৰ আগত উৰিষ্যাত গৈ তেখেতে কি কৈছে উৰিষ্যাৰ অৰ্থনীতিৰ কথা কৈছে যে উৰিষ্যাৰ অৰ্থনীতি বেয়া উৰিষ্যাৰ অৰ্থনীতি ভাল কৰিব লাগিব কিন্তু যি উৰিষ্যাই অসমতকৈ বহু গুণে বহু হাজাৰ কম ঋণ লোৱা সেই উৰিষ্যাক তেওঁ প্ৰশ্ন কৰে তাতে আজি সেই অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 30 এপ্ৰিলত 1000 কোটি টকা 8 এপ্ৰিলত 1000 কোটি টকা ঋণ লৈছিল 30 এপ্ৰিলত আকৌ 1000 কোটি টকা ঋণ লৈছিল আৰু 28 মেত আকৌ 1000 কোটি টকা ঋণ লবলৈ ওলাইছে এই মুখ্যমন্ত্ৰী গৰাকীয়ে যে ঋণ লৈ আজি অৰুণোদয়ৰ ধন দিব লাগে আজি চৰকাৰী কৰ্মচাৰীক দৰমহা দিব লাগে এই মুখ্যমন্ত্ৰী গৰাকীয়ে যে ডাঙৰ ডাঙৰ লেকচাৰ দিছে বাহিৰত গৈ যোৱা সময়ত বিধানসভা নিৰ্বাচনৰ সময়ত আপোনালোকে দেখিছে যে ছত্তীশগড়ত গৈ তেখেতে কৈছিল যে 500 টকাত সিলিন্ডাৰ দিম আজি অসমত সিলিন্ডাৰৰ দাম কিমান সেই একে সময়তে এই মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সিংগাপুৰত প্ৰমোদ ভ্ৰমণ কৰি থকাৰ সময়ত অসমত ৰিমাল ঘূৰ্ণীবতাহৰ সময়ত 4 গৰাকী মানুহৰ মৃত্যু হৈছে হাজাৰ হাজাৰ গছ বাগৰি স্কুল বাছত স্কুল ভেনত গাড়ী ক্ষতিগ্ৰস্ত হৈছে মানুহ ঘুনিয়া হৈছে ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰী ঘুনিয়া হৈছে আজি যি প্ৰবল বানপানী হৈছে আজি অসমৰ 5খন 9খন ৰাজ্যৰ 5খন ৰাজ্যত যি বানপানীৰ বিভীষিকাৰ সৃষ্টি হৈছে মুখৰ পিনে চাব লগা হৈছে পশুধন যি পশুধন যে আজি পানীত ককবকাই আছে সেই পশুধনৰ উদ্ধাৰৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই আজি কাৰণ অসমৰ চৰকাৰৰ মুৰব্বী গৰাকীয়ে আজি সিংগাপুৰত গৈ প্ৰমোদ ভ্ৰমণ কৰি আছে তেখেতৰ সাংগ পাংগসকলৰ লগত আমি সেই কাৰণে পুনৰবাৰ কৈছো যে এই মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ লাখ লাখ বানপানী পীড়িত লোকৰ মুখৰ পিনে চাই অসমৰ যি মৃত্যুবৰণ কৰিছে ৰিমাল ঘূৰ্ণীবতাহত আৰু বানপানীত যি মৃত্যুবৰণ কৰিছে এই লোকসকলক অনতিপলমে সাহায্য প্ৰদান কৰক যি মুখ্যমন্ত্ৰী গৰাকীয়ে বুকু ফুলাই কয় যে অসমত ৰেড হোল যি মাইনিং হোৱা নাই মাৰ্গেৰিটাত সেই মাৰ্গেৰিটাতে আপোনালোকে জানে যে 25 মেৰ দিনাখন 3 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছিল এই অসম চৰকাৰে সেই 3 গৰাকী শ্ৰমিক ৰেড হোল মাইনিঙত থকা এই 3 গৰাকী শ্ৰমিকৰ আজিলৈকে তেওঁলোকৰ মৃত দেহ 3টা বিচাৰি উলাব নোৱাৰিলে তেনে ক্ষেত্ৰত যি এই অবৈধ মাইনিঙত প্ৰত্যক্ষভাৱে বিজেপিৰ নেতা পালিনতা জড়িত হৈ আছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বুকু ফুলাই কয় যে অসমত অবৈধ মাইনিং হোৱা নাই আজি মুখ্যমন্ত্ৰী গৰাকীক কৈছো এই কাৰণে যে আপোনাৰ যদি সঁচা অৰ্থত যদি দায়িত্ব আছে আপুনি যদি সঁচা অৰ্থত অসমৰ 3,35,00,000 মানুহৰ যদি জনপ্ৰতিনিধি হয় তেতিয়াহলে আপুনি নিজক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ ধন ভাঙি আপোনালোকে জানে যে আৰটিআই কৰাৰ ফলত যি তথ্য ওলাইছিল ভয়ানক তথ্য যে চাৰ্টাৰ্ড প্লেন লৈ উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰীৰ কন্যাৰ বিয়া খাব গৈছিল অৰুণাচলৰ চাৰ্টাৰ্ড প্লেন লৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ নে কন্যাৰ বিয়া খাবলৈ গৈছিল মুখ্যমন্ত্ৰীয়ে কাৰ আমাৰ কৰকাতলৰ পইচাৰে এই মুখ্যমন্ত্ৰীয়ে আমাৰ কৰকাতলৰ পইচাৰে নিজক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোৱা এমাহ ধৰি অসমৰ যি ঘূৰ্ণীবতাহ ৰিমাল ঘূৰ্ণীবতাহ বানপানীত ককবকাই আছে প্ৰায় 4 লাখতকৈ অধিক মানুহ যে অসমৰ আজি প্ৰায় 30 লক্ষ মানুহক সংস্থাপিত কৰা ক্ষুদ্ৰ উদ্যোগটো ক্ষুদ্ৰ চাহ খেতিয়কৰ যি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে তেনে প্ৰেক্ষাপটত এই মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ দায়িত্ব জ্ঞানহীনভাৱে বিলাস ভ্ৰমণত তেওঁ আজি প্ৰমোদ ভ্ৰমণত সিংগাপুৰত তেওঁৰ সাংগু পাংগু আৰু পৰিয়ালৰ লগত আছে আৰু এয়া ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছে যে এই মুখ্যমন্ত্ৰী গৰাকীয়ে যদি এই ন্যূনতম দায়িত্ব পালন কৰিব নোৱাৰে অসমৰ জনগণৰ বিপদৰ সময়ত অসমৰ জনগণৰ স্বাৰ্থত অসমৰ জনগণৰ বানপানীত যি বিভীষিকাৰ সৃষ্টি হৈছে এই সময়ত যদি অসমৰ এই দুখীয়া জনগণৰ ওচৰত যদি তেখেতে থিয় হ'ব নোৱাৰে তেতিয়াহলে অনতিপলমে তেখেতে মুখ্যমন্ত্ৰীৰ পদটো ত্যাগ কৰক অনতিপলমে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰক তেওঁ যে বিফল হৈছে অসম চৰকাৰ চলোৱাত অসমৰ জনগণক সেৱা কৰাত তেওঁ বিফল হৈছে এইটো কথা স্পষ্ট আৰু ৰাইজৰ দলে তীব্ৰ দাবী জনায় যে যদি
মুখ্যমন্ত্ৰীয়ে আজিয়ে অসমলৈকে ঘূৰি নাহে তেতিয়াহ'লে তেওঁ অনতিপলমে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰি দিয়ক।